উঠিছে টকাৰ ওজন উঠিছে আৰু বান্দিলে এইবাৰ টকা উঠি আহিছে নৈত উদ্ধাৰ হোৱা টকাখিনিক লৈ এতিয়া হাহাকাৰ লাগিছে আৰু মুকালমুৱাৰ চৰাঞ্চলত ইতিমধ্যে এই টকাখিনি উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে আৰু নিৰ্বাচনৰ দিন চমু চাপিছে আৰু তেনে সময়তে এইদৰে উদ্ধাৰ হৈছে টকা বান্দিলে টকা উদ্ধাৰ হৈছে বান্দিলে নকল টকা উদ্ধাৰ হৈছে নৈত উঠি আহিছে এই টকাখিনি আৰু নৈত উঠি অহা এই টকাৰ ওজন উঠাক লৈ আছতে এক হাহাকাৰ পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে গণি শেষ কৰিব নোৱাৰা টকা আৰু ইতিমধ্যে আৰক্ষীক খবৰ দিয়া হৈছে আৰক্ষীক খবৰ দিয়া হৈছে আৰু ঘটনাস্থলীত গৈছে আৰক্ষী আৰু সমগ্ৰ ঘটনাৰ প্ৰত্যক্ষ কৰিছে বুলি জানিব পৰা গৈছে পুনৰলৈ কৰিছো এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কিয়নো বান্দিলে টকা এবাৰ উঠি আহিছে বান্দিলে টকা উঠি আহিছে নৈত নলবাৰীৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰত এই ঘটনা সংঘটিত হৈছে পুনৰলৈ কৰিছো নলবাৰীৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰত উদ্ধাৰ হৈছে বান্দিলে নকল টকা নলবাৰীৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰৰ নৈত উঠি আহিছে এই টকাসমূহ আৰু লগতে নৈত উঠি অহা টকাক লৈ এতিয়া হাহাকাৰ লাগিছে হাহাকাৰ পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে সেই অঞ্চলৰ লোকৰ মাজত হাহাকাৰ লাগিছে কিয়নো এই গণি শেষ কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু নিৰ্বাচনৰ দিন এতিয়া চমু চাপিছে নিৰ্বাচনৰ দিন চমু চপা সময়তে এনেধৰণৰ ঘটনা সংঘটিত হৈছে বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যত এইদৰে টকাৰ ওজন উঠিছে নৈত উঠি আহিছে এইদৰে কোটি টকা আৰু নলবাৰীত টকা গণি শেষ কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে টকা গণি আছতে ভাগৰি পৰিবলগীয়া হৈছে আৰক্ষীও আৰু এইদৰে বান্দিলে টকা উঠি অহা ঘটনাই এতিয়া সকলোৰে চকু কপালত উঠাইছে আৰু এইদৰে আছতে শিয়ালমাৰী চৰৰ নৈত এই টকাৰ বান্দিল উদ্ধাৰ হৈছে পলিথিনত ভাহি থকা অৱস্থাতে প্ৰত্যক্ষ কৰিছে স্থানীয় এজন যুৱকে আৰু পলিথিনৰ ভিতৰতে টকাৰ বান্দিল দেখি স্থানীয় লোকে ইতিমধ্যে শিয়ালমাৰী চৰ আৰক্ষীক খবৰ দিছে আৰু ঘটনাস্থলীত গৈ আৰক্ষী উপস্থিত হৈছে কিন্তু ক'ৰ পৰা কেনেকৈ এই টকাখিনি উঠি আহিছে সেয়া জানিব পৰা হোৱা নাই টকাৰ উৎস কি সেয়া জানিব পৰা হোৱা নাই কোনে এনেদৰে আছতে টকাসমূহ নৈত উঠি আহিছে ইয়াকে লৈ কিন্তু এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে নলবাৰীত সংঘটিত হৈছে এই ঘটনা পুনৰলৈ কৰিছো এক গুৰুত্বপূৰ্ণ খবৰ বিটিচি নিৰ্বাচনৰ দিন চমু চাপিছে বিভিন্ন প্ৰান্তত এতিয়া নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনাসমূহ সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে আৰু তেনে সময়তে এইবাৰ নলবাৰীত নাভুত নাচৰুত ঘটনা সংঘটিত হৈছে কিয়নো এবাৰ নৈত উঠি আহিছে বান্দিলে টকা এটা পলিথিনত এই টকাখিনি বান্ধি আছতে উটুৱাই দিছিল কোনো লোকে আৰু সেই পলিথিনটো প্ৰত্যক্ষ কৰিছিল এজন স্থানীয় যুৱকে তাৰ পাছতে এই টকাখিনি উদ্ধাৰ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত আৰক্ষীকো খবৰ দিয়া হৈছে আৰক্ষীও আছতে গণি শেষ কৰিব পৰা নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে আৰু এইদৰে বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইদৰে ৰাজ্যত আছতে টকাৰ ওজন উঠা ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছো ল'ৰাবিলাকে সৰু ল'ৰাবিলাক দুটা ল'ৰা এটা ছোৱালী এটা মাছ মৰাৰ পিছত এটা পলিথিন এটা ভাঙি অহাৰ পিছত সেইটো বস্তু উঠাইছে নদীৰ পৰাই উঠানোৰ পিছত চাই পইচা আছে পইচাটো অৰিজিনেল না ডুপ্লিকেট সেইটোতো গম নাপায় সৰু ল'ৰা বাচ্চা সিহঁতে উঠাই লৈ আহিছে এনেকৈ মাক কৈছে যে পইচা পাইছোঁ পইচা পোৱাৰ পিছত সেইটো বস্তুখিনি চাই পেলাই দেহে পইচাখিনি ডুপ্লিকেট তাৰপিছত হয়তো আমাৰ ৰাইজৰ মানুহে গম পোৱাৰ পিছত থানাত ফোন কৰাৰ পিছত থানাত পুলিচ মানুহ আহি পেলাই পইচাখিনি সিহঁতক থানাত পচাই দিয়া হৈছে পইচাখিনি ক'ত পাইছে নদীত পোৱা গৈছে মাছ মাৰা গৈছিল মাছ মৰা যাওঁতে সৰু ল'ৰা এটা বাচ্চা এটা লাগি পলিচিঙৰ মাজত পইচাটো আছে যিটো বস্তু তাৰপিছত উঠাই পেলাই ঘৰত লৈ আহিছে আহি পেলাই চাই পইচাখিনি ডুপ্লিকেট পইচা এতিয়া আমি ভালদৰে গম নাপাওঁ এইখিনি জেগাৰ নাম কি জেগাৰ নাম শিয়ালমাৰী বেৰিচুটি পাৰ থানা কি থানা আমাৰ শিয়ালমাৰী এতিয়া পইচাখিনি কি কৰা হ'ল পইচাখিনি আমি থানাত থানাৰ পৰা আহি লৈ যাওঁ থানাৰ পৰা আহি পেলাই লৈ কিমান টকা হ'ব পইচাটোৰ পৰিমাণটো আমি ইমান ক'ব নোৱাৰিলোঁ হ'ব পাৰে 2-1 লাখ মান মনোমনত কৈ আছোঁ আমি চাওঁ কোনোবা দুষ্ট চক্ৰই পইচাখিনি হ'ব পাৰে আমি নদীত বস্তুখিনি পোৱা গৈছে আৰু যাতে সৰু বাচ্চাবিলাকে পাইছে আমি
এইখিনিতো ঘৰৰ যন্ত্ৰতেই হৈছে বস্তু এটা এই বস্তুখিনি ইউজ কৰাৰ কাৰণে এইবোৰ বস্তুখিনি বনাইছে কিনা যোনকাৰণে ডুপ্লিকেটটো বনাইছে তেনেহ'লে সেই চলাবৰ কাৰণে বনাইছে সেইবিলাক বস্তু অৰিজিনেল হিচাপে তদন্ত কৰিলে ভাল হয় যাতে দেশটো বাচে আমাৰ কেনেকৈ পালে কোৱা মাছ মাথা যায় ক'ৰ পৰা পাইছে নদীৰ পাৰে তেলেৰ সাথে নদীত পাইছে আপোনাৰ ল'ৰাটোৰ বয়স কিমান 10 বছৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত